নমস্কাৰ বন্ধুসকল, আশা কৰোঁ ভালে আছে। ৰিচেণ্টলি আমাৰ NF ৰেলৱেত বহুতো ভেকেঞ্চি আহিছে, পাৰামেডিকেল ষ্টাফ আৰু বহুতো ভেকেঞ্চি আহি আছে RRB আৰু RRC আণ্ডাৰত। কিন্তু এতিয়া বিগ কুৱেশ্যনটো হৈছে যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যে ইণ্ডিয়ান ৰেলৱেৰ প্ৰাইভেট ছেক্টৰ হাতত গ'ল নেকি। মানে আমাৰ ইণ্ডিয়ান ৰেলৱে জব যি পদসমূহ ফিল আপ কৰা হ'ব, এই পদসমূহৰ প্ৰাইভেট নিচিনাকৈ আমি জব কৰিব লাগিব নেকি, প্ৰাইভেট নিচিনাকৈ আমি কাম কৰিব লাগিব নেকি, বা আমাৰ চেলাৰীটো প্ৰাইভেট ছেক্টৰ এমপ্লয় নিচিনাই হ'ব নেকি। নিশ্চয়কৈ যিসকল কেণ্ডিডেটে ইণ্ডিয়ান ৰেলৱেৰ প্ৰতি ক্ৰেজ আছে বা ভৱিষ্যত তেওঁলোকে ইণ্ডিয়ান ৰেলৱেত সেৱা প্ৰদান কৰিম বুলি ভাবি আছে, তেওঁলোকৰ মনত নিশ্চয়কৈ এই প্ৰশ্ন আহিব পাৰে, স্বাভাৱিক। চ' বন্ধুসকল, আজি ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এইটো যে আপোনালোকৰ এই ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত, ইণ্ডিয়ান ৰেলৱেৰ ক্ষেত্ৰত সকলোবোৰ ডাউট আপোনালোকৰ ক্লিয়াৰ কৰিবলৈ ভিডিঅ'টো বনোৱা হৈছে। চ' ভিডিঅ'টো আপোনালোকে শেষলৈ চাই যাব যদিহে আপোনালোকে ইণ্ডিয়ান ৰেলৱেত চাকৰি কৰিবৰ কাৰণে আগ্ৰহী হয়। গতিকে আহক বন্ধুসকল, আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট অফ অল, আমাৰ ইণ্ডিয়ান ৰেলৱে এই ৱৰ্ডটোৱে আমাৰ দেশখনক ৰিপ্ৰেজেণ্ট কৰে অন্য দেশৰ আগত। কাৰণ ভাৰতৰ ইণ্ডিয়ান ৰেলৱে বিশ্বৰ ভিতৰতে চতুৰ্থ স্থানত আছে, আৰু ভাৰতৰ ইণ্ডিয়ান ৰেলৱে একমাত্ৰ এনেকুৱা এটা প্ৰতিষ্ঠান যাৰ আণ্ডাৰত বৰ্তমানেও 15 লাখতকৈ অধিক কৰ্মচাৰী কৰ্মনিয়োগ হৈ আছে, আৰু বৰ্তমানেও লাখ পদ খালী হৈ আছে। আৰু ভাৰতীয় ৰেলৱেৰ ইনকামৰ 40%, অৰ্থাৎ ভাৰতীয় ৰেলৱে বছৰত যিমান টকা ইনকাম কৰে তাৰে 40% ইনকামৰ পৰা আমাৰ দেশৰ ডিফেন্স ছাৰ্ভিচ অৰ্থাৎ আমাৰ জোৱানসকলৰ বেতন প্ৰদান কৰা হয় ইণ্ডিয়ান ৰেলৱেৰ 40% ইনকামেৰে। আৰু ইণ্ডিয়ান ৰেলৱে এমপ্লয়ীসকলে নিজৰ চেলাৰী নিজে ক্ৰিয়েট কৰে, মানে ৰেলৱেৰ টকাৰে ৰেলৱে এমপ্লয়ীসকলে চেলাৰী পায়। মানে এটা কথা ঠিক, ভাৰতৰ বেলেগ বিভাগত চেলাৰী হওক বা নহওক, কিন্তু ইণ্ডিয়ান ৰেলৱে এমপ্লয়ীসকলৰ চেলাৰী সোমাই সকলোতকৈ আগত। চ' মই ভাবি নাপাওঁ মানুহসকলে কিয় কয় যে ভাৰতীয় ৰেলৱে প্ৰাইভেট হৈ গৈছে। কাৰণ ভাৰতত এনেকুৱা কোনো এজন ব্যক্তি নাই যিয়ে ভাৰতীয় ৰেলৱে কিনিব পাৰিব। হয়, নিশ্চয়কৈ কিবা এটা শ্বেয়াৰ কিনিব পাৰিব, কিন্তু তেওঁ ইণ্ডিয়ান ৰেলৱে কিনিব নোৱাৰে। এতিয়া আহোঁ মূল কথালৈ। ভাৰতৰ ইণ্ডিয়ান ৰেলৱেৰ কিছুমান বিভাগ, যেনে আপোনাৰ কেটাৰিং, তাৰপিছত চাফাইৱালী, এনেকুৱা কিছুমান বিভাগ আছিল য'ত ইণ্ডিয়ান ৰেলৱে এমপ্লয়ীৰ নামত বহুত টকা খৰচ কৰিবলগীয়া হৈছিল। আৰু তাৰ বিপৰীতে ৰেল ষ্টেচনসমূহ চাফ চিকুণতাও নাছিল, প্লাছ আপোনাৰ খোৱা খাদ্যবোৰ ভালদৰে যোগান ধৰা হোৱা নাছিলে, কামত গাফিলতি কৰিছিল। তেওঁলোকে ইণ্ডিয়ান ৰেলৱেৰ আণ্ডাৰত আছিলে, কিন্তু তেওঁলোকে কামত গাফিলতি কৰিছিল। বিভিন্ন ধৰণৰ তেওঁলোকৰ কামৰ বেমেজালি পোৱা গৈছিলে। যেনেকৈ আগতে আপোনালোকে চাইছিলে, আজিৰ পৰা 10 বছৰ আগত ইণ্ডিয়ান ৰেলৱেৰ যিবোৰ আপোনাৰ লেট্ৰিন বাথৰুম আছিলে বা প্লেটফৰ্মবিলাক একদম আৱৰ্জনাই ভৰপূৰ আছিলে, বা আপোনাৰ যিবোৰ খাদ্য যোগান ধৰা হৈছিলে আজিৰ পৰা 10 বছৰ বা 5 বছৰ আগত যিবোৰ খাদ্য প্ৰদান কৰা হৈছিলে, এই খাদ্যসমূহ উন্নত মানৰ নাছিলে। যেনে তেনে খাদ্যসমূহ প্ৰস্তুত কৰা হৈছিলে আৰু এনেকৈ পেচেঞ্জাৰসকলক যোগান ধৰা হৈছিলে, যাৰ ফলত বিভিন্ন ধৰণৰ কমপ্লেইন আহিছিলে। ইণ্ডিয়ান ৰেলৱেৰ মিনিষ্টাৰ ডিপাৰ্টমেণ্টত বিভিন্ন ধৰণৰ কমপ্লেইন পেচেঞ্জাৰসকলে কমপ্লেইন দিছিলে। যিহেতু ইণ্ডিয়ান ৰেলৱে ছাৰ্ভিচ বুলি কোৱা হয়, মানে তেওঁলোকে ইণ্ডিয়ান ৰেলৱে সেৱা প্ৰদান কৰিব পেচেঞ্জাৰসকলক, গতিকে এইবোৰৰ কাৰণে ইণ্ডিয়ান ৰেলৱে এটা সময়ত সিদ্ধান্ত ল'বলৈ বাধ্য হৈছে যে এইসমূহ কৰ্মচাৰীসকলক প্ৰাইভেট কৰি দিয়া যাওক, নে এইসকলক ইণ্ডিয়ান ৰেলৱে আণ্ডাৰতে ৰাখিব লাগিব, নে এওঁলোকক ভলুণ্টাৰী ৰিটায়াৰমেণ্ট দি দিব লাগিব। আৰু ইয়াৰ ফলস্বৰূপে ইণ্ডিয়ান ৰেলৱে ঠিকাদাৰ অৰ্থাৎ কণ্ট্ৰেক্টৰৰ আৱিৰ্ভাৱ হৈছে। আৰু এই ঠিকাদাৰ বা কণ্ট্ৰেক্টৰসকলে ইণ্ডিয়ান ৰেলৱে কেটাৰিং ডিপাৰ্টমেণ্ট, ক্লিনিং ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টসমূহ এই কণ্ট্ৰেক্টৰসকলে ইণ্ডিয়ান ৰেলৱেৰ পৰা বছৰ এটা এমাউণ্ট লৈ ইণ্ডিয়ান ৰেলৱেৰ পৰা এই কণ্ট্ৰেক্টৰসকলে এই বিভাগসমূহ লিজত লৈ লৈছিলে। আৰু ইণ্ডিয়ান ৰেলৱে ইয়াৰ পৰা এটা লাভ হ'ল যে ইণ্ডিয়ান ৰেলৱে যিবিলাক এমপ্লয় আছিলে, মানে যিবোৰ নতুনকৈ এইবিলাক বিভাগত নতুনকৈ এমপ্লয় তেওঁলোকে ক্ৰিয়েট কৰিব লগা নাছিল, নতুনকৈ এমপ্লয় তেওঁলোকে ভৰাব লগা হোৱা নাছিলে, যিহেতু তেওঁলোকে ঠিকাদাৰ আণ্ডাৰত দিছিলে। গতিকে ঠিকাদাৰসকলে কাক এপইণ্টমেণ্ট দিয়ে, কেনেকৈ এপইণ্টমেণ্ট দিয়ে, এইবোৰৰ কাৰণে ৰেলৱেসকলে মাথা মৰা নাছিলে। কাৰণ তেওঁলোকৰ এটা সুবিধা হৈছিল, তেওঁলোকৰ সুবিধাটো হৈ গ'ল যে তেওঁলোকৰ ষ্টেচনটো ক্লিন হৈ আছে, কিন্তু প্লাছ তেওঁলোকে মাহে এমপ্লয়ীৰ নামত তেওঁলোকৰ কোনো ধৰণৰ টকা দিবলগীয়া নহয়, বছৰ মূৰত এটা এমাউণ্ট তেওঁলোকে কণ্ট্ৰেক্টৰসকলক দি দিয়ে। গতিকে এইটো ছিষ্টেমটো তেওঁলোকে চালে যে ইণ্ডিয়ান ৰেলৱে চালে যে এইটো ছিষ্টেমত ধুনীয়াকৈ তেওঁলোকৰ কামসমূহ চলি গৈ আছে আৰু খৰচো অকণমান হ'লেও বাচি আছে। গতিকে ইণ্ডিয়ান ৰেলৱে এনেকুৱা কিছুমান ঠিকাদাৰ বা কণ্ট্ৰেক্টৰসকলক লাহে বিভিন্ন বিভাগৰ সোমাবলৈ ধৰিলে। আৰু এনেকৈ আপোনাৰ কেটাৰিং ডিপাৰ্টমেণ্টটো ঠিকাদাৰ আণ্ডাৰত গুচি গ'ল, আৰু কেটাৰিং ডিপাৰ্টমেণ্টত যিসকল ঠিকাদাৰে খাদ্য যোগান ধৰিলে বা বিভিন্ন ধৰণৰ খাদ্য যোগান ধৰিলে, তেওঁলোকে পেচেঞ্জাৰসকলেও ভাল পালে খাই, গতিকে ইয়াৰ পৰা তেওঁলোকৰো কিবা এটা কমিশ্যন পালে বা ইণ্ডিয়ান ৰেলৱেও তেওঁলোকে কিবা এটা দিব পাৰিলে। এনেকৈ আপোনালোকৰ ইণ্ডিয়ান ৰেলৱেত প্ৰাইভেটাইজেশ্যনৰ এটা ছিষ্টেম ক্ৰিয়েট হৈ গ'ল। আৰু যাৰ কাৰণে এমপ্লয়ীসকলৰ মাজত বা মানুহৰ মাজত এটা শংকা আহিব ধৰিলে কি ৰেলৱে প্ৰাইভেট হৈ গ'ল নেকি, মানে ইণ্ডিয়ান ৰেলৱে টোটেলি প্ৰাইভেট হৈ গ'ল নেকি। মই আপোনালোকক এটা এক্সাম্পলৰ দ্বাৰা বুজাব খুজিছোঁ। ধৰক আপোনালোকে এটা গাড়ী কিনিলে, আৰু গাড়ীখন আপোনালোকে চলাই মাহৰ মূৰত আপোনালোকে এটা ভাড়া পায়, গতিকে আপোনালোকৰ ইনকাম নহয়। এনেকুৱাতে এজন ব্যক্তি আহি আপোনালোক ক'লে যে আপোনাক মই মাহত 20,000 টকা দিম, আপুনি গাড়ীখন মোক দি দিয়ক। আপুনি ক'লে যে কিমান বছৰৰ কাৰণে গাড়ীখন লাগে, তেওঁ ক'লে যে মোক এবছৰৰ কাৰণে গাড়ীখন লাগে, প্ৰতিটো মাহত আপোনাক মই 20,000 টকা দিম। গতিকে কথামতে কাম আপুনি 20,000 টকাত
প্ৰতি মাহৰ 20,000 টকাত আপুনি গাড়ীখন তেওঁক লিজত দিলে। গাড়ীখন আপুনি বিক্ৰী কৰা নাই, জাষ্ট আপুনি গাড়ীখন এবছৰৰ কাৰণে তেওঁক লিজত দিলে। আৰু তাৰ বিনিময়ত যোনে গাড়ীখন লৈছে তেওঁ আপোনাক মাহে মাহে 20,000 টকা আপোনাক দিলে। গতিকে আপুনিও খুজ, তেওঁ খুজ। ইণ্ডিয়ান ৰেলৱেটো ছিষ্টেমটো একেই হৈছে যে আপোনাৰ যিবিলাক কেটাৰিং ডিপাৰ্টমেণ্ট আৰু চাফাইৱালা ক্লিনিং ডিপাৰ্টমেণ্ট, এই ডিপাৰ্টমেণ্টৰ পৰা ইণ্ডিয়ান ৰেলৱেৰ বিশেষ একো লাভ হোৱা নাছিলে, যাৰ বাবে এই ঠিকাদাৰসকলে ইণ্ডিয়ান ৰেলৱেৰ মাজত সোমাই তেওঁলোকে এই দুজনৰ মাজত মানে ইণ্ডিয়ান ৰেলৱে আৰু পেচেঞ্জাৰ মাজত সোমাই ঠিকাদাৰসকলে এই দুয়োফালে কামটো যিহেতু ধুনীয়াকৈ চলাব ধৰিলে, গতিকে এইটোৰ কাৰণে ইণ্ডিয়ান ৰেলৱেৰ লাভ এটাই হ'ল। কিন্তু বাকী যি নহওক এই ঠিকাদাৰসকলক দিয়াই কিন্তু ইণ্ডিয়ান ৰেলৱেৰ যিবোৰ ষ্টেচনসমূহ এতিয়া আপোনালোকে চাব একদম চিকচিকাই থাকে, হয়নে নহয় বন্ধুসকল? এতিয়া আহোঁ ৰিক্ৰুইটমেণ্টৰ কথালৈ। আমাৰ ভাৰতীয় ৰেলৱে দুই প্ৰকাৰে ৰিক্ৰুইটমেণ্ট কৰে। এটা হৈ গ'ল আপোনালোকৰ RRB আৰু RRC আণ্ডাৰত, মানে ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ আণ্ডাৰত, আৰু এটা হৈ গ'ল আপোনালোকৰ যিবোৰ NF ৰেলৱে নিজাকৈ মাজে মাজে যিবোৰ ভেকেঞ্চি ওলাই, যেনেকৈ মাজতে পাৰামেডিকেল ষ্টাফৰ ভেকেঞ্চি ওলাইছিলে, তাৰ আগতে টিচাৰৰ ভেকেঞ্চি ওলাইছিলে। গতিকে এইবোৰ হৈছে কণ্ট্ৰেকচুৱেল বেচিছত। যদি আপুনি RRB ৰেলৱে ৰিক্ৰুইটমেণ্ট বৰ্ডৰ আণ্ডাৰত যিবোৰ ভেকেঞ্চি ওলাই, গ্ৰুপ ডি ভেকেঞ্চি হৈ গ'ল, NTPC নন টেকনিকেল ভেকেঞ্চি হৈ গ'ল, এই ভেকেঞ্চিবোৰত যদি আপোনালোকে এক্সাম দি কিনে এক্সাম ক্ৰেক কৰি যদি আপোনালোকে চাকৰি ল'ব পাৰে, তেতিয়াহ'লে আপোনালোকৰ জব একদম টোটেলি আপোনালোকৰ পাৰ্মানেণ্ট জব হ'ব। মানে আপোনালোকে এই ভাৰত চৰকাৰৰ আণ্ডাৰত আপোনালোকৰ জব হ'ব আৰু আপোনালোকে ভাৰত চৰকাৰৰ এমপ্লয়ী যিবোৰ সুবিধা পায়, যি সুবিধা পাব লাগে সকলোবোৰ সুবিধা আপোনালোকে লাভ কৰিব যদি আপোনালোকে RRB আৰু RRC থ্ৰু আণ্ডাৰত যদি আপোনালোকৰ এপইণ্টমেণ্ট হয়। তাৰপিছত হৈ গ'ল যিবোৰ আমাৰ NF ৰেলৱে নিজাববীয়াকৈ ভেকেঞ্চি ওলাই, যেনেকৈ আপোনাৰ পাৰামেডিকেল ষ্টাফৰ মেডিকেল ডিপাৰ্টমেণ্ট বেছিকৈ ওলাই আৰু টিচিং ডিপাৰ্টমেণ্টত ওলাই। গতিকে এইবোৰ বিভাগত যিবোৰ ভেকেঞ্চি ওলাই, এই ভেকেঞ্চিসমূহৰ কণ্ট্ৰেকচুৱেল বেচিছত হয়, কিন্তু এটা সময়ত 2 বছৰ 3 বছৰ মূৰত এই পদসমূহ ৰেগুলাৰ ভাৰতীয় ৰেলৱেৰ আণ্ডাৰত হৈ যায়। গতিকে এই যিবোৰ বিভাগ, এই দুটা পদৰ কথা ক'লোঁ মই, RRBৰ আণ্ডাৰত আৰু কণ্ট্ৰেকচুৱেল বেচিছত, এই দুটা আণ্ডাৰত যিবোৰ ভেকেঞ্চি হয়, এই ভেকেঞ্চিৰ বিষয়ে ইণ্ডিয়ান ৰেলৱে জ্ঞাত হয়, কাৰণ এইবোৰ ভেকেঞ্চিত যিবোৰ এমপ্লয়ী কাম কৰে, এই এমপ্লয়ীৰ বিষয়ে ইণ্ডিয়ান ৰেলৱে ভালদৰে জ্ঞাত হয়। আৰু তেওঁলোকে যি সুবিধা পাব লাগে, আগৰ এমপ্লয়ীসকলে যি সুবিধা পাইছিল, যেনেকৈ সুবিধা পাইছিলে, জাষ্ট এতিয়া NPS হৈ গ'ল, আগতে OPS আছিলে, অল্ড পেঞ্চন স্কিম, কিন্তু বৰ্তমান নিউ পেঞ্চন স্কিম হ'ল। গতিকে নিউ পেঞ্চন স্কিমৰ অধীনত যি সুবিধা পাব লাগে, সকলোবোৰ সুবিধা এই এমপ্লয়ীসকলে পায়। তাৰপিছত যোনটো মই আপোনালোকক অলপ আগতে কৈছিলোঁ, কণ্ট্ৰেক্টৰ বা ঠিকাদাৰৰ আণ্ডাৰত যিসকল এমপ্লয়ী নিযুক্তি হয়, মানে মই যেনে ক'লোঁ যে আপুনি গাড়ীখন লিজত দিলে, এতিয়া যোনে গাড়ীখন লিজত ল'লে তেওঁতো গাড়ীখন নচলাব, তেওঁতো কোনোবা এটা ড্ৰাইভাৰ ৰাখিলে। এতিয়া আপুনি তেওঁ কাক ড্ৰাইভাৰ হিচাপে ৰাখিলে, আপোনাৰ সেইবোৰ ভাবিব লগা আপোনাৰ একো নাই। আপুনি কাক ড্ৰাইভাৰত ৰাখিলে, কোনে গাড়ীখন চলাইছে, কোনে গাড়ীখন চলোৱা নাই, এইবোৰ কথা, গাড়ীখন চলিছে নে চলা নাই, এইবোৰ কথা আপুনি ভাবিবলগীয়া একো নাই। আপোনাৰ মাহৰ মূৰত আপুনি 20,000 টকা পোৱাটোহে কথা। গতিকে এনেকুৱা কথা। গতিকে আপোনাৰ যিবোৰ কণ্ট্ৰেক্টৰ বা ঠিকাদাৰ আণ্ডাৰত যিবোৰ এমপ্লয়ী কাম কৰে বা কৰ্মচাৰীসকলে কাম কৰে, তেওঁলোকক দৰমহা দিয়া, তেওঁলোকক মান্থলি ৱেজেছ দিব নে ডেইলি ৱেজেছত ৰাখিব, বা কেনেকুৱা হিচাপত ৰাখিব, 200 টকা পাৰ ডে ৰাখিব নে কেনেকৈ ৰাখিব, এই সকলোবোৰ কাম ঠিকাদাৰসকলৰ ভাবা। ইয়াতে ইণ্ডিয়ান ৰেলৱে কোনো ধৰণৰ ভাবিবলগীয়া একো নাই। হয়, নিশ্চয়কৈ তেওঁলোকে ইণ্ডিয়ান ৰেলৱেত সেৱা প্ৰদান কৰি আছে, ইণ্ডিয়ান ৰেলৱে কাম কৰি আছে, কিন্তু তেওঁলোকে পিয়ৰলি কণ্ট্ৰেকচুৱেল ৱৰ্ডটো তেওঁলোকৰ ক্ষেত্ৰত ইউজ নহ'ব, তেওঁলোকে পিয়ৰলি ঠিকাদাৰৰ আণ্ডাৰত কাম কৰি আছে। গতিকে তেওঁলোকৰ চাকৰি কোনো ৰেগুলাৰ হ'ব বা তেওঁলোকৰ চাকৰি কোনো গেৰাণ্টি থাকিব, একো তেওঁলোকৰ কোনো গেৰাণ্টি নাই। তেওঁলোকক আজি ঠিকাদাৰ ৰাখিছে, কালি তেওঁলোকক খেদি দিব পাৰে, আৰু এই ক্ষেত্ৰত ইণ্ডিয়ান ৰেলৱে তেওঁলোকে কোনো ধৰণৰ আপত্তি কৰিবও নোৱাৰে। আশা কৰোঁ বন্ধুসকল ইণ্ডিয়ান ৰেলৱেৰ ৰিক্ৰুইটমেণ্টৰ ক্ষেত্ৰত থকা সকলোবোৰ ডাউট ক্লিয়াৰ হৈ গৈছে, আৰু যোনটো আপোনাৰ ব্যক্তিগতকৰণ বা প্ৰাইভেট হ'ব বুলি ইণ্ডিয়ান ৰেলৱেৰ কথা যদি আপোনালোকে ভাবি আছে, আৰু যদি ইমান দিনে আপোনালোকে ভাবি আছিলে, বা যদি নেক্সট আপোনালোকক যদি কোনোবাই কয় যে ইণ্ডিয়ান ৰেলৱে প্ৰাইভেট হ'ব নেকি, তেতিয়া আপোনালোকে এটাই কথা ক'ব, যিদিনাখন ভাৰতৰ সকলো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান প্ৰাইভেট হৈ যাব, আৰু সেইদিনাখনেই চাগে ভাৰতৰ ইণ্ডিয়ান ৰেলৱে প্ৰাইভেট হৈ যাব। আৰু যদি সঁচাকৈ ইণ্ডিয়ান ৰেলৱে প্ৰাইভেট হৈ যাব লগা হয়, তেতিয়া ভাৰতত কোনো ধৰণৰ চৰকাৰৰ আৱশ্যকীয়তা নাথাকিব। জয় হিন্দ, জয় অসম।